মানে আপোনাৰ ওচৰত সেৱা জনাইছোঁ জানিবলৈ। তদনুৰূপ আমিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰভাগী আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। প্ৰথম কথা, আমি ইতিমধ্যে পদবন্ধে কোৱা উত্তৰ, আজি প্ৰশ্নভাগীৰ উত্তৰটো আগবঢ়াই যোৱা হৈ গ'ল ইতিমধ্যে। উত্তৰভাগী কি? মোক নজানয় যিটো তাৰেখে কৰ্মত অধিকাৰ। প্ৰথম একেবাৰে সহজকৈ কৈছে যে যিসকলে কৃষ্ণক বেয়া পায় তেওঁলোকে বাপে কোৱা প্ৰশ্নটোৰ উত্তৰটো কৰিব লগা হয়। ছমাহলৈকে নামঘৰলৈ যাব নোৱাৰে, তেওঁলোকৰহে সেইটো দৰ্শন। যিসকলে কৃষ্ণক বেয়া পায়, কৃষ্ণ নামত বিশ্বাসটো নাই, তেওঁলোকে নামঘৰ বা এনেধৰণে মাংগলিক কৰ্মৰ পৰা নিজক আঁতৰাই ৰাখিব লগা হয়। যাৰ কৃষ্ণ নামৰ সুদৃঢ় বিশ্বাসটো নাই তেওঁলোকে। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটোৰ জীৱন আৰম্ভ হৈছে কৃষ্ণ নামৰ পৰা, আৰু আমি শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰিছোঁ একক কৃষ্ণদেৱত। গতিকে আমাৰ কৰ্ম ভোজনী, আমাৰ কৰ্ম মুণ্ডন, আমাৰ কৰ্ম ছমহীয়া, আমাৰ কৰ্ম বছৰিকীয়া, এইবিলাক আমাৰ কৰ্ম নহয়। গতিকে আমি বিনা দ্বিধাই আমি প্ৰত্যেক অনুষ্ঠানতে অংশগ্ৰহণ কৰিব পৰা যায়। 13 নম্বৰ দিনটোৰ পৰা 12 নম্বৰ দিনটো তৈলভোজন বুলি কয়, অৰ্থাৎ পূৰ্বতে আমি যেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তদনুৰূপ 12 নম্বৰ দিনটোত গাঁওবাসী ইষ্ট মিত্ৰ কুটুম্ব লগ লাগি সকলোৱে সেই দিনটোৰ এসাঁজ পূৰ্বৰ যিটো নিয়ম ব্ৰত ভংগ কৰি সেই সাঁজটো গ্ৰহণ কৰে, আৰু সেইদিনাৰ পৰা ব্ৰত ভংগ হয় আৰু সমস্তজনাই পূৰ্বৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ ব্যৱস্থাটো ভকতে কৰি থৈ আহে। গতিকে আমি সেই সূত্ৰে 13 দিনৰ পৰাই পৰা যায়, কিন্তু 13 নম্বৰ দিনটোত গৃহত বহুত কৰ্ম থাকে। গতিকে সেই কৰ্মখিনি কৰি আমি আজৰি হৈ আহোঁতে 14 নম্বৰ দিনটোৰ পৰা কৰ্ম, এই ভকতৰ সংগ কৃষ্ণনাম আশ্ৰয় কৰাত আমি নিজক পুনৰ নিয়োজিত কৰা হৈছে। এয়া ঈশ্বৰ পুৰুষৰ এক কণিকা কৃপা। আৰু বাকী যিখিনি কথা বাপজনাই কৈছে যে ছমাহলৈকে যাব নোৱাৰে, তাৰ একেবাৰে চমু উত্তৰটোকে আমি দি দিয়া হৈছে। সময়ো কম, সেইকাৰণেহে কোৱা হৈছে যে মোক নজানয় যিটো তাৰেখে কৰ্মত অধিকাৰ। যিসকলৰ কৃষ্ণ নামত পোনপটীয়াভাৱে বিশ্বাসটো নাই, তেওঁলোকে তাঁত বব নাপায়, তেওঁলোকে নামঘৰলৈ যাব নাপায়, তেওঁলোকে বিভিন্ন পূজা পাৰ্বণ আদি ছমাহলৈকে কৰিব নাপায়, বছৰলৈকে বেলেগৰ গৃহত অন্ন এমুঠি গ্ৰহণ কৰিব নাপায়, এনেকুৱা নিয়ম আছে। তো সেইবিলাক সেইসকলৰহে কৰ্ম, যিসকলে কৃষ্ণদেৱৰ চৰণত শৰণ লোৱা নাই, অৰ্থাৎ এক শৰণীয়া যিসকল হ'ব পৰা নাই তেওঁলোকৰহে সেইটো। কিন্তু তেওঁলোকৰ নাম কৰে 12 নম্বৰ দিনত, 11 নম্বৰ দিনত বা 13 নম্বৰ বা 17 নম্বৰ বা মাহেকত তেওঁলোকৰ নামেই কৰে। নাম নকৰিলেতো নহয়, তেওঁলোকৰ নামেই কৰে। কিন্তু ব্যাসদেৱে এই কথাখিনি লিখিছে এনেকৈ, যিটো মাধৱ গুৰুজনাই নামঘোষাত লিখিছে, ব্যাসদেৱে 10ম স্কন্ধ ভাগৱতত লিখিছে, আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত লিখিছে যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে হ'ল দ্বিতীয়টো। সত্য যুগে ধ্যান, জীৱই ঈশ্বৰ উপাসনা ধ্যানৰ মাধ্যমেৰে ঈশ্বৰৰ এক কণিকা কৃপা লাভ কৰিছিল। কিন্তু ব্যাসদেৱে কৈছে যে সত্য যুগত ধ্যান কৰি যিটো ফল পাব, তাৰ বাবে ধ্যানৰ অন্তত ভগৱন্তৰ 10 ভাগী নাম জপ কৰিব লাগিব, তেতিয়াহে ধ্যানৰ সফলতাটো থাকিব। তাৰমানে উত্তৰটো কি? ধ্যানটো শ্ৰেষ্ঠ নে নাম শ্ৰেষ্ঠ? নাম শ্ৰেষ্ঠ। কিন্তু কওঁতে কেনেকৈ ক'লে? সত্য যুগে ধ্যান কৰিব লাগিব। তাৰমানে আমাৰ যদি বাপজনক বা আমাক যদি সোধে, বাপ বোলে আপোনাৰ নাক কোনটো, তেতিয়াহ'লে বাপেও পোনে পোনে হাতখনে দেখুৱাই দিব নাক এইটো, আমিও দেখুৱাই দিম এইটো। কিন্তু ব্যাসদেৱে পাক এটা লগাই দিলে, নাক কোনটো এনেকৈ নকৈ ব্যাসদেৱে এনেধৰণে আনি বোলে এইটো এটা হাতেৰে এটা পাক লগাই দিলে, আৰু সেই পাকটো লগোৱাটোৱে হ'ল বেমাৰ। দেৱঋষি নাৰদে পাকটো ভাঙি দিছে। সেই পাকটো 1ম স্কন্ধত লিখা আছে, এৰামে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰকটি কহিলা তুমি আনসে ধৰ্ম
হেৰা ব্যাস, তুমি আন ধৰ্মবিলাক পোনে পোনে কৈ দিলা, মানে যজ্ঞ কৰা, সত্য যুগে ধ্যান কৰা, পোনে পোনে তুমি কৈ দিয়া হ'লে হয় ভগৱন্তৰ 10 ভাগ নাম তুমি ল'লে তৰিব পাৰিবা, নকলা নহয়। তুমি প্ৰথম ক'লা ধ্যান কৰিব লাগিব, তাৰপিছত কিটিপটো লগাই দিলে 10 ভাগ ভগৱন্তৰ নাম জপ কৰিব লাগিব, তেতিয়াহে সত্য যুগে ধ্যান কৰ্মৰ সফলতাটো থাকিব। তাৰপিছত তেতা যুগে যজ্ঞ কৰিব লাগিব, যজ্ঞৰ অন্তত ভগৱন্তৰ 8 ভাগ নাম জপ কৰিব লাগিব, তেতিয়াহে যজ্ঞৰ সফলতা। তাৰপিছত দাপৰ যুগত পূজা, দাপৰত পূজা কৰাৰ পাছত ভগৱন্তৰ 12 ভাগ নাম জপ কৰিব লাগিব, তেতিয়াহে পূজাৰ সফলতা। এই কাৰণে দেৱৰ্ষি নাৰদে ব্যাসক কৈছে যে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম, তুমি আন ধৰ্মবিলাক পোনে পোনে ক'লা, কিন্তু নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নকৰ, তুমি পোনে পোনে কৃষ্ণ নামটো প্ৰকাশ নকৰিলা। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইটোৱে কাৰণ তোমাৰ বেমাৰ হোৱা। এতিয়া বেমাৰৰ ঔষধটো মই তোমাক দিওঁ, শুনা। হেৰা মোৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। মই উপদেশ দিছোঁ, তুমি আকৌ ভাগ শাস্ত্ৰ ৰচনা কৰা, যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত, যি ভাগিক কোৱা হৈছে 18 নম্বৰ ভাগী মহাপুৰাণ, মহন্ত পুৰাণ, সূৰ্য পুৰাণ বুলি। গতিকে ইয়াত থাকিব কেৱল কৃষ্ণ নাম। আৰু 4ৰ্থ স্কন্ধ মহাভাগৱতৰ পুৰঞ্জন উপাখ্যানত দেৱৰ্ষি নাৰদেই পুনৰ উপদেশ দিছে প্ৰাচীন বৰ্হিষি ৰজাৰ 10জন পুত্ৰ 10 প্ৰচেতসগণৰ আগত। কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজগজি। হেৰা ভাগৱতৰ কোন স্কন্ধ, কোন অধ্যায়, কোন পদত কৈছে শ্ৰাদ্ধ, পিণ্ড, ভোজনী, মুণ্ডন আদি কৰিলেহে পৰলোকগামী হোৱা পুণ্যাত্মাৰ ভগৱন্তৰ এক কণিকা কৃপা লাভ হ'ব। ক'ত ক'লে ভাগৱত? দেখুৱাই দিব পাৰিবানে? ক'তো নাই কোৱা। তেনে ক্ষেত্ৰত ভাগৱত পঢ়ি পঢ়ি, ভাগৱত শুনি শুনি আপুনি আমি কৰি থকা সেই কৰ্মখিনি অলাগতিয়াল আৰু অনৰ্থক কৰ্ম। তাৰ পাছতে আমি যদি চিন্তা কৰোঁ বোলে বা আমিনো ব্যাসৰ দৰে ক'ত ভুলটো কৰি আছোঁ, তেতিয়াহ'লে উত্তৰটো এইটো যে যেতিয়াই 10 নম্বৰ দিনা দহা কৰ্ম হয়, দহা কৰ্ম হোৱাৰ লগে লগে ক্ৰিয়া ধৰা সন্তান আৰু এনেধৰণে 2টা বা 3টা সন্তান যদি এৰি থৈ গৈছে পিতৃয়ে, তেতিয়াহ'লে সেই সন্তান 3টিয়ে ৰাতিপুৱাতে কি কৰে বাৰু? প্ৰথম কি কৰে? মুণ্ডন কৰে। কৰেনে বাৰু? প্ৰথম মুণ্ডন কৰে। যদি মুণ্ডন নকৰে, তেতিয়াহ'লে তেওঁৰ ঘৰত ভকতে নাম ল'ব নাই? নলয়। তাৰমানে নামত বিশ্বাসটো কমকৈ আছে, মুণ্ডনটোত বিশ্বাসটো বেছিকৈ আছে। মুণ্ডন নকৰিলে নাম নহয়। তাৰমানে সত্য যুগে ধ্যান, তাৰপিছত 10 ভাগ নাম জপ কৰিলেহে ধ্যানৰ সফলতা। মুণ্ডনটো কৰিব লাগিব, নকৰিলে নাম নলয় ভকতে। তাৰমানে আমিও ব্যাসৰ দৰে নিয়মটো পালন কৰি আছোঁ। তাৰপিছত নামাচাৰ্যজন আহিল, নামাচাৰ্যক দায়িত্ব পালনৰ বাবে নামটো প্ৰস্তাৱ কৰিলে, কিন্তু নামাচাৰ্য আসনত বহাৰ আগতে তেওঁৰ অৰ্থে ভোজনী এটা সজাই ল'ব লাগিব। যদি ভোজনীটো নামাচাৰ্য নেদেখে, তেতিয়াহ'লে মুখ নেমেলে। তাৰমানে কি? নামতকৈ ভোজনীটো ডাঙৰ হৈ পৰিল। এই যিবিলাক নিয়ম আমি পালন কৰি আছোঁ, এইবিলাক হ'ল নামত বিশ্বাসটো আমাৰ কমকৈ আছে, আৰু সেইকাৰণে আমি ছমাহলৈকে নামঘৰলৈ যোৱাৰ পৰা নিজক আঁতৰাই ৰাখোঁ। এইবিলাক হ'ল ভাগৱতৰ বিপৰীত নিয়ম। এতিয়া আমি ভাগৱত শুনিলোঁ আজি বা পাইসকলে, আৰু শুনাৰ পাছত যদি আমি ভাগৱতৰ নীতি নিয়মবিলাক কালিলৈৰ পৰা পালন নকৰি, যদি আমি পূৰ্বতে কৰি অহা কৰ্মবিলাককে পুনৰ কৰি থাকোঁ, তে এই ভাগৱতৰে হয়তো কালি ৰাতি পদত ওলাই গৈছে যে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰ জোৰ পুনৰ অপি পুচিলন্ত। ভগৱন্ত পুৰুষৰ সিদ্ধান্তখিনি শুনাৰ পাছত উদ্ধৱে কৈছে যে প্ৰভু, আৰু কেইভাগমান প্ৰশ্ন আছে, মনত সংশয় আছে, মোক উত্তৰ লাগে।
আৰু ভগৱন্ত পুৰুষে তাৰ নামটো দিছে উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুচিলা পৰম ভাগৱত ধৰ্মচয়। তুমি মোক যি প্ৰশ্ন ২৭ ভাগ কৰিছিলা, এই ২৭ ভাগ প্ৰশ্নৰ এটাই নামটো হ'ল ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্মত লজ্জা কাক বোলে সুধিছিল, তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, অ তাকে বুলি জ্ঞান যিটো দেখৈ হৰিময়, মোক জানি যিটো অকাৰ্যত নিবৰ্তয়, তাৰে নাম লজ্জা সখী, কৈলো নিস্তবাক শুনাৱাবে উদ্ধৱ পণ্ডিত বুলি কাক। তাৰ নামটো হ'ল লাজ। কোনটো? মোক জানি যিটো অকাৰ্যটো নিবৰ্তয়। এতিয়া আজি আমি কৃষ্ণৰ কথাখিনি অকণমান হ'লেও জানিলোঁ, অকণমান হ'লেও বুজিলোঁ। বুজি লোৱাৰ পাছত কালিলৈ আৰু পৰহিৰৰ পৰা যেতিয়া আমাৰ গাঁৱত কোনোবা এজন ব্যক্তি পৰলোকগামী হ'ব, পৰলোকগামী হোৱাৰ লগে লগে আমি এতিয়া কৰ্ম কোনটো কৰিম? আগতে কৰি অহাখিনি কৰিম নে ভাগৱত শুনাৰ পাছত বুজি পোৱাৰ পাছত আমি এই নকৰিব লগাটো কৰিম নে কৰিবলৈ কোৱাটো কৰিম? যদি নকৰিবলৈ কোৱাটোকে কৰি থাকোঁ তেতিয়াহ'লে তাৰ নাম হ'ল লাজ। তাৰ নামেই হ'ল লাজ। তাৰমানে এতিয়া আমি লাজৰ মাজতে সোমাই আছোঁ। যদি আমি সেইটো এৰোঁ তেতিয়াহ'লে গুৰুজনাই সেইজনক পণ্ডিত বুলি কৈছে। কোনজনক? এৰামে জানৈ যিটো মোৰ কৰ্ম, ধৰ্ম ইটো বন্ধ, তাক এৰি কৰৈ মোৰ সেৱাত প্ৰবন্ধ, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপি জানিবা সখী সেহিহে পণ্ডিত। যিজনে মোক জানিলে সাধু সংগত আৰু তেওঁ বুজি পালে যে সমস্ত কৰ্ম কৃষ্ণক এৰি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। তাৰে প্ৰথম স্কন্ধৰ ৪ নম্বৰ জোকা শ্লোকত মানে পদবন্ধত প্ৰকাশ হৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। প্ৰভু ভগৱন্ত হ'ল এজন ভকতৰ কাৰণে নভাগী ঐশ্বৰ্যৰ গৰাকী, আৰু সেই নভাগী ঐশ্বৰ্যৰ গৰাকী প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। তেওঁক স্মৰণ কৰিলেহে কৰ্মৰ সফল আৰম্ভণি আৰু পৰিসমাপ্তি ঘটে। এতিয়া ইয়াৰে এটা বিপৰীত নিয়মৰ কথা আমি আগবঢ়াই দিওঁ। আজি প্ৰাণজিত নামৰ শৰীৰটো আহিল, ভকতৰ আজ্ঞা পালন কৰিবলৈ আসনত আজ্ঞা অনুসৰি আসনাধীষ্ঠ হ'ল, আৰু লগে লগে উদ্যোক্তা মণ্ডলীৰ যুৱ বন্ধুসকলে সন্মানৰ খাতিৰত এভাগ গুৰু বস্ত্ৰ চেলেঙেৰে আমি মূৰ্হমতী মহাকিঞ্চনক সেৱা নিবেদন কৰিছিল নে? আপোনাসৱে চকুৰে দেখিছিল, কাণেৰে শুনিছিল, আৰু এই সকলোবিলাক আমাৰ জল পটপটকৈ মনত ভাহি আছে। কিন্তু শাস্ত্ৰসন্মতে নিয়মটো অকণমান খেলি মেলি হৈ গ'ল। খেলি মেলিটো কি? গুৰুজনাই কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। হৰিক স্মৰণ কৰিলেহে অনুষ্ঠানৰ আৰম্ভণিৰ সফলতাটো আহে। এতিয়া সেইখিনিত এজন বাপে হয়তো মাইক্ৰফোনটোত নহ'লেও মুখ পদ্মহন্তে ক'ব লাগিছিল অ' হৰি অ' ৰাম বুলি, কিন্তু নকৈ কি কৰা হ'ল, হাত দুখনেৰে কেইটামান চাপৰি বজাই সন্মান জনোৱা হ'ল। আমি এইটো একেবাৰে ভুল বুলি নাই কোৱা,
ক'ৰবাত যেন শাস্ত্ৰৰ লগত অকণমান খেলি মেলিটো ৰৈ গ'ল, এইটোহে কোৱা হৈছে যে ধৰ্মালোচনী সভা যিহেতু ভকতৰ সমাজ, সাধু সন্ত মহন্তৰ সংগ, সেইকাৰণে ইয়াত কিছুমান মাংগলিক ধ্বনি শাস্ত্ৰসন্মতে আমি আশ্ৰয় কৰোঁ। যেনে ভাগৱতৰ আৰম্ভণি হ'লে উৰুলি ধ্বনি এটা দিয়া যায় নাই? তো উৰুলি ধ্বনিটোনো কি, নিদিলেও একো নাই, এইটোনো কি মাংগলিক বস্তু? তথাপিতো আমাৰ অসমীয়া সমাজখনত উৰুলিক মাংগলিক ধ্বনি ৰূপত সমাজৰ বাপাইসকলে আমি অন্তৰাত্মাত স্বীকৃতি দিছোঁ। আৰু লগে লগে দবাটো বাজি উঠে, লগে লগে বৰতাল, লগে লগে শংখ ঘণ্টা, আৰু লগে লগে মাইক্ৰফোন লৈ থকা বাপজনে অ হৰি বা জয় ৰাম জয় হৰি এনেধৰণে ভগৱন্তৰ নাম লগে লগে উচ্চাৰণ কৰি, এইটো মাংগলিক ব্যৱস্থা। গতিকে কাৰোবাক সন্মান জনাবলৈ যাওঁতে যদি ভকতৰ সমাজ হয় তেতিয়াহ'লে ঈশ্বৰৰ নাম আশ্ৰয় কৰাটো শাস্ত্ৰসন্মত। যদি কোনোবা এজন ৰাজনীতিবিদ আহিছে, তেওঁক গামোচা এখন পিন্ধাইছোঁ, সেইটো বেলেগ কথা। কোনোবা এখন ফুটবল খেল উদ্বোধন কৰিবলৈ উদ্বোধক ডাঙৰীয়াক যদি গামোচা এখন পিন্ধোৱা যায় তেতিয়া সেইটো বেলেগ কথা, হাত চাপৰি কথাটো। কিন্তু ভকতীয়া পৰিৱেশত শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ আমি চেষ্টা কৰিব লাগে। আমি যুৱ বন্ধুসকলৰ লগতে আমি সমস্ত চৰণত আমি ইভাগী সেৱা নিবেদন কৰা হৈছে। তাৰপিছত ছমহীয়া বছৰিকীয়া পতা কথাটো 6 নম্বৰ স্কন্ধভাগীত বৃত্তাসুৰৰ পূৰ্বজন্ম কথন, এই অধ্যায়ভাগীত খুব সুন্দৰভাৱে পাতিব লাগে নে নালাগে কথাটো উল্লেখ আছে। তাৰপাছত ভোজনী মুণ্ডন আৰু দান, এই দুটাৰ বিষয়বস্তু 5ম স্কন্ধত পৃথু অৱতাৰত খুব সুন্দৰভাৱে প্ৰকাশ হৈছে। যেতিয়া বেন ৰজাৰ উপাখ্যান পৃথু অৱতাৰ, বেন ৰজাৰ মৃত্যু, বেন ৰজাৰ শৰীৰটো মন্থন কৰি ঋষিমুনিসকলে পৃথি অংশৰ পৰা এটি জীৱতত্বৰ জন্ম দিছিল, যাৰ নাম হ'ল পৃথু, ভগৱন্ত পুৰুষৰ 24 অৱতাৰৰ এক অৱতাৰ। তেতিয়া পৃথু ৰূপত ৰজা হৈ তেওঁ প্ৰজাস্বৰূপ সন্তানবৃন্দক এটি উপদেশ প্ৰদান কৰিছিল যে পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় বাপৰ, পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে। এইটো শুদ্ধ কথা মোৰ পুত্ৰসকল, কিন্তু মনত ৰাখিবা মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোহে, তোমালোকে ঈশ্বৰক চিন্তা কৰা। এতিয়া আপুনি আমি ঈশ্বৰক চিন্তা নকৰোঁ, কি কৰোঁ? নদীত গৈ ভস্ম উটুৱাই থৈ আহোঁ। আৰু সেইকাৰণে নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপিটিক পাৱে ৰাম, পিতৃগণে ত্ৰিপিটিক পাৱে। যাৰ পুত্ৰ হবে, যিজন পৰলোকগামী হ'ল, তেওঁ এৰি থৈ যোৱা পুত্ৰসকলে ঐত মানে সংসাৰখনত থাকি হৰিত শৰণ লয়া, যদি হৰিত শৰণ ল'লে, তাৰপাছত কৰ্মটো হ'ল হৰি গুণ গাৱে শুদ্ধভাৱে, তেতিয়াহ'লে তেওঁলোকে দিয়া দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পান কৰি পিতৃগণে ত্ৰিপিটিক পাৱে, মানে আনন্দ লাভ কৰে। এই দৰ্শনটো প্ৰকাশিত হৈছে। তো দুৰ্জন পুত্ৰই যদি সেই নিয়মখিনি পালন কৰে তেতিয়াহ'লে পিতৃ মাতৃ কেতিয়াও সন্তুষ্ট নহয়। দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে, ততেক দিন পিতৃ মাতৃ আত্মা বনছে গয়া স্বৰ্গস্থানে। মুণ্ডন কৰি যিমান চুলি পৃথিৱীত পেলাম, সিমান দিন পুত্ৰৰ সেই কৰ্মত সন্তুষ্ট হৈ পিতৃ মাতৃ স্বৰ্গলৈকে যাবগৈ পাৰে। কিন্তু পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে। মুণ্ডন কৰাৰ পাছততো চিৰদিন চুলি নগজাকে নাথাকে নহয়, এসপ্তাহ 10 দিনতে চুলি আকৌ গজিয়াই আহে। সেইকাৰণে পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে। তে কি কৰিবা? দ্বিতীয়তে বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি, ততেক দিন পিতৃ মাতৃ আত্মা বনছে গয়া বৈকুণ্ঠপুৰী।
এতিয়া লাগে কোনটো আপোনাক মোক চিন্তা নিজৰ নিজৰ। যদি স্বৰ্গলৈকে পঠিয়াব বিচাৰোঁ মুণ্ডন শুদ্ধ, আৰু যদি বৈকুণ্ঠত থকাটো বিচাৰোঁ পিতৃ মাতৃ চিৰদিন, তেতিয়াহ'লে আনন্দ মনেৰে ভকতৰ সেৱা কৰা, হৰি সেৱা কৰা, এই দৰ্শনটো। কাৰণ কলিত ভকতেহে হৰি অৱতাৰ, কলিযুগত ভকতে ঈশ্বৰৰ অৱতাৰ। সেইকাৰণে ভকতক যদি তুমি নামেৰে সেৱা কৰা, তেতিয়াহ'লে তাৰ দ্বাৰা পুণ্যাত্মা বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে। এতিয়া বৈকুণ্ঠলৈ পঠিয়াব বিচাৰোঁ নে স্বৰ্গলৈ পঠিয়াব বিচাৰোঁ, পুত্ৰৰূপী আপুনি মই মনুষ্যৰ নিজৰ নিজৰ চিন্তাৰূপী কৰ্ম আমি কৰাটো নিজৰ নিজৰ ধৰ্ম। তা শাস্ত্ৰই আমাক এনেধৰণে উপদেশ দিছে। গতিকে বিভিন্ন স্কন্ধত বিভিন্ন ধৰণে গুৰুজন বস্তুৱে এই কথাখিনি উল্লেখ কৰিছে। এবাৰ ৰামচন্দ্ৰই যেতিয়া সকলোৰে জ্ঞাত বনবাসত গৈছে, ৰামায়ণৰ যিটো কাহিনী যে বনবাসী ৰাম, তেতিয়াই যিহেতু ৰামায়ণখনক যোগ বিয়োগ পূৰণ হৰণৰ এটা অংক বুলিব পাৰি ৰামায়ণক। কেনেকৈ? প্ৰথম অন্ধ মুনিৰ অভিশাপত দশৰথৰ 4 পুত্ৰ কি যোগ, 1 নম্বৰ। তাৰপাছতে ৰামৰ বনবাসত পিতৃ দশৰথৰ বিয়োগ, যোগ বিয়োগ অংক হ'লনে? তাৰপিছত পূৰণ হৰণ কি? কৈকেয়ীৰ মনোবাঞ্ছা পূৰণ, ৰাৱণৰ দ্বাৰা সীতা হৰণ। তো ৰামায়ণখন বেলেগ একো নহয়, এটা শব্দতে ক'ব পাৰি যোগ বিয়োগ পূৰণ হৰণ, এটা বাক্যতে কৈ দিব পাৰি। তো ৰামায়ণ সেয়াই। গতিকে সেই ৰামায়ণতে ৰামচন্দ্ৰৰ বনবাসত যেতিয়া পিতৃ দশৰথৰ মৃত্যু হ'ল, তেতিয়া বিভিন্নজন ঋষিমুনিয়ে গৈ ৰামচন্দ্ৰক এই খবৰটো দিলেগৈ। আৰু খবৰটো পোৱাৰ লগে লগে ৰামচন্দ্ৰক কোৱা হ'ল এতিয়া পিণ্ড দিবৰ বাবে গৰু গাখীৰৰ প্ৰয়োজন, আৰু পিণ্ড দিব লাগিব আগবেলাতে, পাছবেলা হ'লে নহ'ব, এইটো শাস্ত্ৰসন্মত দৰ্শন কিছু। তেতিয়া ৰামচন্দ্ৰই কৈছে ঠিক আছে, মই গৰু গাখীৰ বিচাৰি আনো। এনেধৰণে ইখন গাঁও সিখন গাঁও ঘূৰি ঘূৰি গৰু গাখীৰ বিচাৰি বিচাৰি এখন পথাৰৰ মাজেৰে ঘূৰি আহি যেতিয়া আবেলি মানে ঋষিমুনিসকলৰ ওচৰত উপস্থিত হ'ল, তেতিয়া ঋষিমুনিসকলে খঙত অগ্নিশৰ্মা হৈ ৰামক গালি পাৰিছে। তই নিৰ্লজ পুত্ৰ, তই অকৰ্মণ্য পুত্ৰ আদি আদি বিভিন্ন শব্দৰে ৰামক গালি পাৰিছে। বোলে কিয়? তই অযোগ্য পুত্ৰ, যে তোৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তইতো নাপালিয়ে সুবিধাকণ, বনত থাকোঁতেই গ'ল। তাৰপিছত পিণ্ড দিবৰ বাবে তোক আমি খবৰ দিয়াৰ পাছতো তই আগবেলাৰ ভিতৰত গৰুৰ গাখীৰ অকণ যোগাৰ কৰি আনি দিব নোৱাৰিলি। গতিকে তোৰ নিচিনা দুৰ্ভগীয়া পুত্ৰ আমি সংসাৰত দেখাই নাই। তেতিয়া ৰামে কৈছে গুৰুসকল, আমি গৰু গাখীৰ বিচাৰি নাপালোঁ হয়, কিন্তু এটা ঘটনা ঘটিল। বোলে ঘটনাটোকে আমি ক'ব বিচৰা হৈছে। বোলে কি ঘটনা কয়, এনেওতো খং উঠিয়ে আছে। বোলে ঘূৰি আহোঁতে মুকলি পথাৰ এখনৰ মাজেৰে খলি ঢলিকে আপোনালোকৰ ওচৰলৈ আহোঁতে পেট উফন্দাই এজনী মৰা গৰু গাই আমি দেখিবলৈ পালোঁ, গাই গৰু দেখিবলৈ পালোঁ। বোলে তাতে কি হ'ল? নহয়, সেই মৰা গৰুজনীক মই ইমান কাকতি কৰি মোৰ পিতৃ দশৰথৰ মৃত্যুৰ খবৰটো দিলোঁ যে অকণমান গাখীৰৰ প্ৰয়োজন, হে গোমাতা তুমি মোক অকণমান গাখীৰ দিয়া, মোৰ পিতৃ পৰলোকগামী হৈছে, গতিকে তেওঁৰ জীৱন ধন্য হওক, পাছৰ সময়খিনি তেওঁ কৃতকৃত্য হওক। কিন্তু গুৰুসকল, এই মৰা গৰুজনীয়ে মোক গাখীৰ নিদিলে নহয়। তেতিয়াতো ঋষিমুনিসকলৰ আৰু খং উঠিল, মূৰ্খ জধামূৰ্খ, মৰা গৰুৱে গাখীৰ দিয়া ক'ত শুনিছ? তেতিয়া ৰামচন্দ্ৰই কৈছে বোলে গুৰুসকল, যদি মৃত গৰুৱে গাখীৰ দিব নোৱাৰে, তেতিয়াহ'লে সেই গাখীৰেৰে দিয়া পিণ্ড মৃত ব্যক্তিজনে খাবলৈ কেনেকৈ আহিব পাৰে? এই কথাটো প্ৰকাশিত হৈছে। যদি মৃত গৰুৱে অকণমান গাখীৰ দিবলৈ অপাৰগ মানে নোৱাৰে, তেতিয়াহ'লে মোৰ দেউতা মৰিল, সেই মৃত ব্যক্তিজনে গাখীৰেৰে দিয়া পিণ্ড এইবিলাক খাবলৈ তেওঁ পুনৰ পৃথিৱীলৈ কেনেকৈ আহিব পাৰে? এই কথাটো মই বুজি নাপালোঁ। সেইধৰণে যুক্তিৰে ঈশ্বৰ পুৰুষেই শাস্ত্ৰসন্মতে এই কথাখিনি খণ্ডন কৰি থৈ গৈছে। গতিকে আমি কলিৰ মলমতী মনুষ্যই শাস্ত্ৰ পঢ়ি লৈ কোনটো পথ আশ্ৰয় কৰিব লাগে, কোনটো পথ এৰিব লাগে, এইখিনি আমি জানিবলৈ অকণমান চেষ্টা কৰিব লাগে।